অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱা আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে সকলোলৈ বিনম্ৰতাৰে এটা আহ্বান যিসকল আৰ্টিষ্টে দেৱাল অংকন কৰে তেখেতলোকে যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কথাত পৰিচিত হৈ কোনো তাতে দেৱাল বা পোষ্টত নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বী পৰেশ বৰুৱাৰ ছবি অংকন নকৰে যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ ভুলটো কৰিবলৈ যায় সেই পৰেশ বৰুৱাৰ নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ যদি ছবি অংকন কৰিবলৈ যায় আপোনাৰ ওপৰত লগতে আপোনাৰ পৰিয়ালৰ ওপৰত এনএছএ লগাই জেলৰ ভিতৰত আপোনালোক পচি মৰিবলৈ এৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই জুল খোৱা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালিৰ দিনটোত যিটো মন্তব্য কৰিলে যে পৰেশ বৰুৱা ছবি অংকন কৰাক লৈ অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱা আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমৰ মুৰব্বী হয় আপুনি বিপ্লবী আৰু বিদ্ৰোহীৰ মাজত এই পাৰ্থক্যটো অকণমান ৰাইজৰ বাবে এৰিব বা এই বিষয়বস্তুবোৰ কেনেকৈ কি হয় এই কথাবোৰ অলপ ৰাইজক জনাব আপুনি সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰী হয় আপোনাৰ মুখত সেই কথাটো শুনাৰ পাছত অত্যন্ত দুখ পাইছোঁ আপোনাৰ মতে হয়তো পৰেশ বৰুৱা কোনোবাখিনিত ভাল হ'ব পাৰে কিন্তু সংবিধানৰ মতে সেয়া দেশদ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহী এই কথাবোৰ তেনেধৰণেহে আছে কিন্তু আপোনাৰ সেই মন্তব্যটোৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া উঠিছে আপুনি পুনৰ এই তেজাল ডেকাসমূহক কি উচতনি প্ৰদান কৰিছে নেকি যে নিষিদ্ধ ঘোষিত সংগঠনলৈ যাবৰ বাবে এটা কবিতা লিখিলে যিসকল যুৱক যুৱতীক টানি নি জেলত সোমোৱাই থোৱা হয় আলফাৰ বিষয়ে দুটা কথা ক'লেই যাক এনএছএ লগাই হাৰাশাস্তি কৰা হয় সেইখিনি সময়ত আপুনি কেনেকৈ ক'ব পাৰে যে পৰেশ বৰুৱাৰ ছবি ৱাল বা পোষ্টত অংকন কৰিব লাগে বিপ্লৱী হিচাপে পৰেশ বৰুৱা কোনটো দিশৰ পৰা বিপ্লৱী হ'ল সেই কথাষাৰ যদি আপুনি কৈ দিয়ে তেতিয়া ৰাইজে বুজি পাব ঘৰৰ পৰা 30 বছৰত হাবিৰ মাজত সোমাই কি কৰিছে ৰাইজৰ বাবে এই কথাষাৰো যদি আপুনি কৈ দিয়ে তেতিয়া ভাল হ'ব পৰেশ বৰুৱা ডাঙৰীয়া বৰ্তমান সময়ত অসম আৰু অসমীয়াৰ বাবে ভূমিকা কি এই কথাটো যদি আপুনি দাঙি ধৰে অকণমান ভাল হ'ব কাৰণ এই এনএছএ সম্বন্ধীয় যি কথা জড়িত থাকে যিবোৰ বিষয়বস্তুত আপোনালোকে সততে সৰব দেখা পাওঁ কিন্তু কালিৰ দিনটোত আপোনালোকে যিটো মন্তব্য কৰিলে এই মন্তব্যটোৱে বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে আপুনি প্ৰকৃততে কি বুজাব বিচাৰিছে ইস্যু ডাইভাৰ্ট কৰিব বিচাৰিছে নে আপুনি বেলেগ কিবা উচতনিমূলক মন্তব্য প্ৰদান কৰিছে কাৰোবাক এই নিষিদ্ধ ঘোষিত সংগঠনৰ প্ৰতি আকৰ্ষিত কৰিছে এই কথাবোৰে কিন্তু বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে এইটো কাৰণে বেয়া লাগিছে যে অসমৰ গুৰি ধৰোতা অসমৰ মুৰব্বী এজনৰ মুখত সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা কথাবোৰ শোভা নাপায় নমস্কাৰ মই পবিত্ৰ পোনপ্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনি তাত আপোনালোকে উঠি ভাহি গৈ কিন্তু অসমৰ কোনো ৱাল বা দেৱালত পৰেশ বৰুৱাৰ নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা তথা মুৰব্বী পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ নাযাব আপোনালোকে যদি তেনেকুৱা কাম কৰে ভুলতো তেতিয়াহ'লে আপোনালোকক এনএছএ লগাই আপোনাক বুলি নহয় আপোনাৰ পৰিয়াল আপোনাৰ 14 গোষ্ঠীক জেলত পচি মৰিবলৈ এৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই জুল খোৱা মানুহ তেখেতে গছত তুলি গুৰি কটা মানুহ তেখেত নাভূত নাচুত মন্তব্য কৰি দিব পৰা মানুহ অসম ইফালৰ পৰা সিফাল কৰি দিব পৰা মানুহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি বাজেটৰ কথাৰ পৰা গৈ চে গুয়েভাৰৰ কথাৰ পৰা গৈ জুবিনদাৰ কথাৰ পৰা গৈ যেতিয়া বিপ্লৱৰ কথা আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিপ্লৱী আৰু বিদ্ৰোহীৰ মাজত পাৰ্থক্য আছে নিষিদ্ধ ঘোষিত সংগঠন আপোনাৰ মতে কোনোবা হয়তো ভাল হ'ব পাৰে কিন্তু সংবিধানৰ মতে তেওঁলোক দেশদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহী কোনোবা জাতিদ্ৰোহী বুলিও কয় গতিকে তেনেকুৱা এটা নিষিদ্ধ ঘোষিত সংগঠনৰ এজন নেতা তথা মুৰব্বীৰ ফটো আপুনি কেনেকৈ দেৱালত অংকন কৰিবলৈ পৰামৰ্শ দিব পাৰে আপুনি এইটো কথা ক'ব পাৰিব নেকি যে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ ছবি যদি এই দেৱালত অংকন কৰা হয় সেইজনক আপোনালোকৰ অসম আৰক্ষীয়ে এৰেষ্ট নকৰো বুলি আপুনি যেটো মন্তব্য কৰিছে এনএছএ নেশনাল সিকিউৰিটি এক্টক এটো ভায়োলেট কৰা হোৱা নাই নে
এটা মাত্ৰ কবিতা, এটা কবিতা লিখাৰ লগে লগে যিসকল যুৱক যুৱতীক জেলত পচি পচি মৰিবলৈ এৰি দিয়া হয়, যিসকল ব্যক্তিয়ে দুটা কথা আলফা স্বাধীনৰ পক্ষত ক'লেই তেখেতলোকক আৰক্ষীৰ হতুৱাই টানি আজৰি লৈ যোৱা হয়, আৰু সেইখিনি সময়ত আপুনি মন্তব্য কৰিলে যে যদি বিপ্লৱীৰ ছবি অংকন কৰিব লাগে চে গুয়েভাৰক কিয় অসম সন্তান, অসমৰ সুসন্তান, এইদৰে আপোনালোকে ক'ব, আপুনি ক'ব বিচাৰিলে অসমৰ সুসন্তান পৰেশ বৰুৱাৰ, বিপ্লৱী পৰেশ বৰুৱাৰ ছবি অংকন কৰিব লাগে। ঠিক সেইদৰে আপুনি এইদৰেও কৈ দিব লাগিছিল যে ৰঞ্জন দৈমাৰীও ছবিখন অংকন কৰিব লাগে। আপুনি তেনেদৰেহে ক'ব লাগিছিলে যদি আপোনাৰ বিপ্লৱী ছবি অংকন কৰিব লাগে তেতিয়াহ'লে জ্যোতিপ্ৰসাদ আগৰৱালা কৰক, বিষ্ণু ৰাভাৰ কৰক, যদি শিল্পীৰ লাগে তেতিয়াহ'লে জুবিন গাৰ্গৰ লগতে ভূপেন হাজৰিকাৰ পৰা আদি কৰি দীপালী বাইদেউৰ পৰা আদি কৰি সকলোৰে ছবিবোৰ অংকন কৰক। কথাবোৰ তেনেধৰণৰ হ'ব লাগিছিলে। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি অসমৰ গুৰি ধৰোঁতা তথা মুৰব্বী হয়, আপুনি সংবিধানৰ শপত খাইছে। সংবিধানৰ শপত খোৱা এজন ব্যক্তিৰ মুখত তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ শুনিলে সমাজখনৰ বাবে এক অশুভ সংস্কৃতিৰ সৃষ্টি হ'ব। যি নিষিদ্ধ শোষিত সংগঠনলৈ যোৱাৰ বাবে বা যাবলৈ বা যিসকল যুৱক বৰ্তমান সময়ত উদ্যত হৈছে, ক'ৰবাত গৈছে, ধৰিছে, মেলিছে, তাৰ প্ৰতি আকৌ অনুপ্ৰাণিত নকৰিব। সেই ৰক্তাক্ত পৰিৱেশ কোনেও আকৌ চাব বিচৰা নাই। কালিৰ দিনটোত আপুনি যি ক'লে যে বিপ্লৱীৰ ছবি, পৰাগ দাসৰ ছবি অংকন কৰিব, পৰাগ দাসক মৃত্যুৰ ঘাটত পেলোৱা মানুহজন কোন? এই প্ৰশ্ন যদি অসমবাসীয়ে আপোনাক সোধে সেই কথাটো আজিৰ দিনটোলৈকে ওলালেনে? এই কথাবোৰ কোৱাৰ আগতে আপুনি অসমৰ মুখ্যমন্ত্ৰী, পুনৰ কৈছোঁ, যিখিনি সময়ত আমি কেৱল মাত্ৰ আমি জুবিনদাৰ ফটোখনৰ লগত আমি কৈছোঁ জুবিনদাৰ ফটো সদায় ভাল হ'ব লাগিব, জুবিনদা হৈ থাকিব লাগিব, সেই কথাবোৰলৈকে ঠিক আছে। কোনোবাখিনিত এই প্ৰক্ৰিয়াবোৰ ইছ্যু ডাইভাৰ্ট প্ৰক্ৰিয়াও হয়। ক'ত কেনেকৈ জুই লগাব লাগে সেই বস্তুটো আপোনাতকৈ আৰু ভালকৈ হয়তো কোনেও নাজানে। ইমান হয়তো ৰাজনীতিত বিদগ্ধ, বিৰোধী শূন্য কৰিব পেলাব পৰা ৰাজনীতিবিদ হয়তো অসমত দ্বিতীয়জন নোলাব আপোনাৰ বাহিৰে। কিন্তু যি NSAৰ কথা আহে, যি ৰাষ্ট্ৰীয় নিৰাপত্তা তথা সুৰক্ষাৰ কথা আহে, যি নিষিদ্ধ ঘোষিত, যি ৰাষ্ট্ৰদ্ৰোহী, দেশদ্ৰোহী, তেনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি কৰি সেইটো সংগঠনক কোৱা হয় বা ধাৰণা কৰা হয় সংবিধানৰ মতে সেই সংগঠনৰ এজন মুৰব্বী তথা নেতাক যিজনে লিড কৰি আছে তেখেতৰ ছবি কেনেকৈ আপুনি অসমৰ এই ভূমিত লিখিবলৈ বা এইদৰে দেৱালত অংকন কৰিবলৈ পাৰ্মিশ্যন দিব পাৰে? আপুনি পাৰ্মিশ্যনটো দিছে, আপুনি গ্ৰাণ্ট কৰিব পাৰিবনে যে দেৱালত অংকন কৰাৰ লগে লগে আপুনি পুলিচ লগাই, অসম আৰক্ষী লগাই সেই পৰিয়ালটোক বা সেই ব্যক্তিজনক টানি আজৰি নি জেলত পচিবলৈ নিনো বুলি? নোৱাৰে। গতিকে এই এনেকুৱা ধৰণৰ সমাজত বিৰূপ প্ৰভাৱ পৰিব পৰা, সমাজত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব পৰা, সমাজখন বিপথে পৰিচালিত হ'ব পৰা, নৱপ্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়, তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ আপোনাৰ মুখৰ পৰা শুনিলে ভাল। নিবনুৱা সমস্যা সমাধানৰ কথাবোৰ আপোনালোকে পাতক, সেই কথাবোৰৰ পৰা অকণমান বিৰত থকা যেন অনুমান হৈছে। আপোনালোকে মূল্যবৃদ্ধিৰ কথা পাতক, যি মূল্যবৃদ্ধিৰ বাবে বৰ্তমান সাধাৰণ জনতাই খাবলৈ নাপায় কক বকাব লগা হৈছে। আপোনালোকে বানপানীৰ সমস্যাৰ পাতক, যি নিৰ্বাচনৰ সময়ত আহি 16 মে'ৰ পাছত তালি টোপোলা বান্ধি কাৰোবাক উলিয়াই পঠাম বুলি কৈছিলে সেইবোৰ কথা আপোনালোকে পাতক, ইছ্যু ডাইভাৰ্ট নকৰিব। বছৰ দিন বহু আশা কৰি বহু সংগ্ৰামৰ মাজত আপোনালোকে কিবা এটা কৰিব বুলি মানুহে হয়তো আপোনালোকক নিৰ্বাচিত কৰিছে। আপোনালোকে নাভূত নাচুত কিছুমান মন্তব্য কৰি সমাজখনৰ বাতাবৰণবোৰ কেৱল মাত্ৰ হিংসাত্মক এটা বাতাবৰণৰ সৃষ্টি কৰি পেলালে সকলোৰে বাবে অসুবিধাৰ হয়। গতিকে চৰকাৰখনৰ দায়িত্ব হৈছে মানে সংঘৰ্ষ লগোৱা নহয় বা উচতনিমূলক কথা বাৰ্তাবোৰ নহয়। চৰকাৰখনৰ দায়িত্ব হৈছে সংঘবদ্ধভাৱে অসমখন কেনেকৈ পৰিচালনা কৰিব পাৰি, সকলোকে কেনেকৈ সংস্থাপন দিব পাৰি, দুখীয়া দৰিদ্ৰ জনতাক কেনেকৈ মূল্যবৃদ্ধিৰ পৰা হাত খৰুৱাব পাৰি, এনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিব লাগে। ফ্ৰীকৈ কেনেকৈ উন্নত মানৰ চিকিৎসা ব্যৱস্থা দিব পাৰি, উন্নত শিক্ষা ব্যৱস্থা দিব পাৰি, শিক্ষাৰ সেই পপুলাৰ মাপকাঠিটোতো আছে। গতিকে বেছি নকওঁ, আপোনালোকে এই কথাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ। ইছ্যু ডাইভাৰ্ট কৰক, বেলেগ কথাৰে কৰক, এই নিষিদ্ধ ঘোষিত এই বস্তুবোৰ মাজত আনি এনেকৈ কৰিলে আমি দুখ পাম।